নমস্কাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ 2022 পেপাৰত যিখিনি ম্যাথমেটিক্যাল প্ৰবলেম আহিছিলে তাৰে কিছু অংশ মই আগৰ ভিডিঅ'টোত তোমালোকক কৰি দিছোঁ আৰু আজি কেইটামান একেবাৰে ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকক সমাধান কৰি দিম প্ৰথম কোৱেশ্চনটো আছে এৰ 20%ৰ মান b হয় তেন্তে 20ৰ b%ৰ সমান হ'ব চাৰিটা অপচন আছে তেতিয়া আমি এনেদৰে আগবাঢ়িম a ইনটু ৰ মানে ইনটু 20% আমি এনেকৈ লিখিম 20/100 এটো কি বুলি কৈছে আমাক b তে এইখিনি সমাধান কৰা 2 ৰে 2 কে একবাৰ এটো 5 তে আমাৰ ৰিজাল্ট আহিব কি a/5b এইখিনি পালো এইখিনি কৰি এটো ৰিজাল্ট আমাক লাগিব আমি ইয়াতে লিখি থলো এইখিনি হল নেক্সট কি আছে 20ৰ b% 20 ইনটু ৰ মানে ইনটু b% আমি এনেদৰে লিখিম b/100 এটো কাটা এটো 5 ইফালে 1 থাকিব তে এইখিনি আমি কি পালো b/5 পালো এতিয়া এই b ইকুয়াল আছে কিমান আমাৰ a/5 b জায়গাত বহাই দাও এটো ৰিজাল্ট a/5 তলত 5 এই 5 টো এই 5 ৰ লগত ইনটু হ'ব পূৰণ কি হ'ব ওপৰত a তলত 25 এতিয়া a/25 এইখিনি আমি কি পার্সেন্ট লৈ নিম তে পার্সেন্ট লৈ নিলে 100% এৰে ইনটু কৰিব লাগিব আমি এটো 4 গতিকে আমি ৰিজাল্টটো কি পালো a into 4% এখানে আমি এনেদরে হজাম এর 4% অপশন সোয়া what আছে এইটো হৈ গল আমি অপশন পাই গেলো নেক্সট কোয়েশ্চন তো আছে 4000 টকাৰ বছৰি 12% ৰ হৰলুট কিমান মাহৰ 18 মাহৰ তে এইটো P capital P equal 4000 আছে R আছে 12% N আছে আমাৰ 18 এটো মাহ ইয়াক আমি বছৰলৈ নিম 12 এটি হৰণ দিলে এটো বছৰ তেটো তুমি 6 এৰে কাটা 2 3 3/2 এটো বছৰ হ'ব পালা এতিয়া আমি সিম্পল ইন্টারেস্ট কি হ'ব ফর্মুলা এটো n তলত 100 এইখিনি মুছি দিলো ভ্যালু পুট কৰা 100 তলত p ৰ ভ্যালু 4000 r 12 n কিমান আছে 3/2 এই 2 ৰে কাটা 6 0 0 কাটিলা তে এইখিনিৰ পৰা আমি কি পাম এটো ফৰ্মুলাটো মনত ৰাখিবা তে ইফালে কৰি দিছো মই ইনটু খিনি 40 into 6 into 3 তে এইখিনি তোমাৰ কি হ'ব 40 into 18 হ'ব 4 into 18 হলে 72 0 অপশন সোয়া B উত্তৰ পাই গেল নেক্সট কোয়েশ্চন কি আছে 2,6 18 54 ডট ডট অনুক্ৰমটোৰ অষ্টম পদ নিৰ্ণয় কৰিব লাগে এটো আমাৰ কি হ'ব এটো গুণোত্তৰ প্ৰগতি অনুক্ৰমটো গুণোত্তৰ প্ৰগতি কেনেকুৱা হয় এটো
ৰেচিঅ'বিলাক কি হয় একে থাকে ৰেচিঅ' অৰ্থাৎ 2/6 নেক্সট হ'ব 18/6 তাৰপিছত 54/18 3 পাবা এইটো কনষ্টেণ্ট এইটোক আমি আৰেৰে বুজাওঁ গুণোত্তৰ প্ৰগতি হ'লে তে আমি এতিয়া আগবাঢ়ো কি লিখিম ফাৰ্ষ্ট টাৰ্ম 2 আৰু 3 হ'ব কনষ্টেণ্ট ভেলুটো নেক্সট কিমান টাৰ্মলৈ 8 টাৰ্ম 8 তে ফৰ্মুলাটো এইটো 8 এৰ ভেলু 2 আৰু ফৰ্মুলাটো লিখি দিওঁ লাগে মই 8 এইটো এনৰ ভেলু এতিয়া লিখিম ইয়াত n-1 মানে এতিয়া এনৰ ভেলু ফৰ্মুলাটোৱে লিখি দিওঁ n এইটো তেতিয়া 8n লিখিম আমি এইখিনি তেতিয়া আমি ভেলুটো কি কৰিম t মানে 8 এনৰ ভেলু এৰ ভেলু কিমান আছে 2 তাৰপিছত আৰৰ ভেলু 3 n 8 minus 1 আমি ফৰ্মুলাটো লিখি দিলোঁ তেতিয়া মনত ৰাখিব ইজি হ'ব হ'ল এইখিনি এতিয়া আমি সলভ কৰোঁ কি হয় এইখিনি মই মুছি দিলোঁ তেন্তে আমি ৰিজাল্টটো পাম কিমান এইখিনি 2 into 3 এইটো 7 হ'ব 2 into ইয়াক আমি সাজাম 3 to the power 4 3 to the power 3 এইখিনি 2 into 81 হ'ব 80 হ'ব 27 এইখিনি ইনটু কৰিলে পাবা 4374 হ'ব এইখিনি ইনটু কৰিলে কৰি চাবা তে অপশ্যন বি শুদ্ধ উত্তৰ এই ভিডিঅ'টো কেনে পালা মোক কমেণ্টত জনাবা বুজি পালানে নে নাই এইখিনিও জনাবা হৈ গ'ল Next question 7, 11, 19, 31 আমাক কি কৰিছে এইটো এটা সিৰিজ দিছে অনুক্ৰম এই ক্ৰমটোৰ ৰিক্ত স্থানৰ সংখ্যাটো হ'ল আমি কেনেকৈ উলিয়াম তুমি এইটো কৰিবা 11 minus 7 কি থাকিব 4 এবাৰ 19 পৰা 11 বাদ দিয়া কিমান থাকিব এটো 8 নেক্সট 31 1 পৰা 19 মাইনাস কি থাকিব 12 এটা চোৱা ইয়াত ডিফাৰেন্স কিমান কৈ বাঢ়ি আছে ডিফাৰেন্স ইয়াত চোৱা 4 বাঢ়িছে ইয়াতো 4 বাঢ়িছে গতিকে নেক্সটটো আমাৰ কি হ'ব 4 অৰ্থাৎ 4 বাঢ়িব গতিকে 12 ৰ লগত 4 প্লাস কৰি দিয়া 16 তে নেক্সট আমাৰ টাৰ্মটো কি আছে 31 ৰ লগত আমি কি 16 প্লাস কৰিম কৰিলে এটো হ'ব 7 এটো হ'ব 4 তে মিসিং টাৰ্মটো হ'ব আমাৰ 47 এনসার এটো হ'ব এনেদৰে উলিয়াব পাৰিবা আমাক ৰিক্ত স্থানত কি সংখ্যা হ'ব নিৰ্ণয় কৰিবলৈ দিছে এবাৰ আমাৰ থাকিল নেক্সট এবাৰ আছে আমাৰ x by y equal 2/3 তেন্তে এই ৰেখাটোৰ আমাৰ মানটো উলিয়াব দিছে তেন্তে আমি কেনেদৰে আগবাঢ়িম চোৱা x by y গতিকে 2 to x ৰ ভ্যালু বুলি ধৰিবা আৰু 3 y ৰ ভ্যালু বুলি ধৰিবা তেতিয়া এই ৰেখাটোত আমি কি কৰিম x ৰ ভ্যালু কি হ'ব 2 3 into 2 গতিকে 3 into 2 plus 5 into y ৰ ভ্যালু 3 next 3 into 2 minus
5 into y ভ্যালু 3 প্লাস ইয়াতে প্লাস আছে মাজত 6 into 2 প্লাস 4 into 3 y ভ্যালু 3 next 6 into y x এর ভ্যালু 2 আছে আর y এর ভ্যালু কি আছে 3 এখিনি হল তে নেক্সট লাইনটো আমি লিখিম এটো কিমান হ'ব 6 আৰু এটি হ'ব তো লিখি দিছো মই 6 প্লাস এটো 15 পালা এটো হ'ব 6 এটো হ'ব 15 প্লাস আছে নেক্সট এটি হ'ব 12 এটো 12 এটো কিমান হ'ব 12 আৰু এটো 3 এখিনি পাই গেল এটা এখিনি প্লাস 21 হ'ব আৰু এটো 6 এর পৰা কি আছে 15 মাইনাস এখিনি মই মুছি দিছো নেক্সট লাইনটো আমি কি লিখিম 21 এটো ডাঙৰ সংখ্যাটো মাইনাস আছে সৰুটো প্লাস আছে গতিকে এটো মাইনাস 9 থাকিব নেক্সট কি থাকিব এটো 24 আৰু এটো কি থাকিব 9 এখিনি পালো এতিয়া আমি মাইনাস চিনটো ওপৰত নিম আমি এখিনি হজাই লম 21 ত ৰাখিব পাৰা বা মিডিলত ৰাখিলে হয় এটো 24 এটা কি আছে হর দুটা একে আছে হর একে থাকিলে লবটো চেঞ্জ নহয় এটো মাইনাস 21 আর এটো 24 তে ইয়াত কি থাকিব ইয়াত কি থাকিব 3 এটো 9 থাকিব 3 9 তে এখিনি 3 9 3/9 থাকিল তেটো তুমি কাটাকাটি কৰা 1 3 তার মানে আমি রেজাল্ট পাই গেল 1/3 এটি হবে অপশন এখানে হয়ে গেল বুঝি পালা নিশ্চয় নেক্সট আছে কি এইটো আমার কি দিয়া আছে 0.037 ইয়ার ভগ্নাংশ রূপ কি হব ইয়াতে সব পয়েন্ট কিমান ঘর আছে 1 2 3 তিনি ঘর পয়েন্ট আছে তিনি ঘর পয়েন্ট থাকিলে আমি তলত সংখ্যাটো লিখিম 1000 ওপৰত 37 এইটো হ'ব ভগ্নাংশ এইটো ক'ত আছে চাইলোৱা এইটো অপশন এ এদিকে ভিডিওটো কেনে পালা কমেন্টত জনাবা আৰু বুজি পালানে নাই এইটো জনাবা লগতে চেনেলটো মোৰ সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবা বাই বাই থ্যাংক ইউ